যাবলৈ সুবিধা কৰি দিব লাগে। বিশ্বাস কবা তেনেদৰে চৰকাৰী ক'ব লাগে ভৰি এটা লগাই দিব লাগে। কিবা সুবিধা কৰি দিব লাগে। পঢ়া শুনাত সুবিধা কৰি দিব লাগে। পালোঁ যে আঠাবাৰী বীৰিণা চাওৰা এগৰাকী মেধাৱী ছাত্ৰী সপ্তম শ্ৰেণীত পঢ়ি আছে। তাই এটি ভৰি নাই, দিব্যাংগ। এইটো ছ'চিয়েল মিডিয়াত পাই মই নিউজ চেনেলত পাই মই নিজে যোগাযোগ কৰিলোঁ আৰু PMDVK স্কিম আছে, মই যোগাযোগ কৰিলোঁ গুৱাহাটীত আৰু SS চেৰিটেবল ট্ৰাষ্ট দুইটাৰ লগতে যোগাযোগ কৰাৰ পাছত SS চেৰিটেবল ট্ৰাষ্টে তেওঁৰ ভৰিটো ইতিমধ্যে লগাই দিব। গুৱাহাটীত আজি যাব, জোখমাখ ল'ব আৰু অহা 27 তাৰিখে তাই ভৰিটো লগাই দিব। আৰু আমি এটা দিব্যাংগ কাৰ্ডো ঠিক কৰি দিছোঁ গভৰ্ণমেণ্টৰ পৰা। আমাৰ যি মিনিষ্ট্ৰী অফ ছ'চিয়েল ৱেলফেয়াৰ আছে, প্ৰধানমন্ত্ৰী DSBK আণ্ডাৰত, আৰু সেই কাৰ্ডটো লৈ তেওঁ ভৱিষ্যতে সকলোখিনি কাম ফ্ৰীকৈ কৰি থাকিব পাৰিব আৰু এতিয়া ভৰিটোও ফ্ৰীকৈ লগাই দিব। গতিকেলৈ মই তাই পঢ়া শুনাত বা ভৱিষ্যতে তাইৰ জীৱনটো যাতে এটা সাধাৰণ মানুহৰ লগত সমভাৱে চলিব ফুৰিব পাৰে, মই ভাল পাইছোঁ। মানে তেখেতক লগাই আজি মই নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আৰু এনেবোৰ খবৰ সঁচাকৈ সংবাদ মাধ্যমৰ যোগেদি পাই আমি বহু মানুহৰ এনেকুৱা উপকাৰো হৈছে। গতিকে মই সংবাদ মানুহ ডিমৌৰ আমাৰ নিউজ চেনেলৰ মই শিৱসাগৰ খুব ধন্যবাদ জনাইছোঁ। তেওঁলোকে এনেকুৱা ধৰণৰ কাম কৰক, আমাৰো দৃষ্টিগোচৰ হৈছে। আমি জনপ্ৰতিনিধিসকলে এনেধৰণৰ খবৰবিলাক পায়ো আমি ৰাইজৰ সেৱা কৰিব পাৰোঁ। গতিকেলৈ মই আজি তেখেতলোকক যোৱা অহাৰ খৰচ দি পঠিয়াই দিছোঁ আৰু তাতে কথাও পাতি দিলোঁ আৰু তেওঁ জোখমাখ লৈ 27 তাৰিখে ভৰিটো লগাই চাওঁ আৰু কিবা যদি ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু কৰিবলগীয়া হয় ফাৰ্ডাৰ ট্ৰিটমেণ্ট, আমি সেইখিনি সম্পূৰ্ণ দায়িত্ব লৈছোঁ। কন্যাৰ বাতৰি পাই আজি সাংসদ যোগেন মহন ডাঙৰীয়া আহিলে আপোনাৰ ঘৰলৈ, অকণমান সহায়ৰ আশ্বাস দিছে, সহায় কৰিছে, কি ক'ব? তেখেতে আহি পেলাই আমাক সহায় কৰিছে, নকৰা নহয়। তাকো তেখেতক ধন্যবাদ জনাইছোঁ। আমি গুৱাহাটী যাবৰ কাৰণেও তেখেতে এতিয়া টিকেট চব কাটি দিম বুলি কৈছে। অহা যোৱাৰ চব খৰচো ময়ে দিম বুলি কৈছে। সেইকাৰণে তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। যাবলৈ সুবিধা কৰি দিব লাগে। বিশ্বাস কবা তেনেদৰে চৰকাৰী ক'ব লাগে ভৰি এটা লগাই দিব লাগে। কিবা সুবিধা কৰি দিব লাগে। পঢ়া শুনাত সুবিধা কৰি দিব লাগে।